বিশ্বনাথত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি। বিশ্বনাথ নগৰৰ ক্লক টাৱাৰ সন্মুখত আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি লৈ দাহ কৰিবলৈ লওঁতে আৰক্ষী দলে বাধা প্ৰদান কৰে। মন্ত্ৰীগৰাকী প্ৰতিকৃতি লৈ যোগান বিভাগৰ বিৰুদ্ধে আৰু অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰে। কিন্তু মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰিবলৈ লওঁতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়। কোনো কাৰণতে আৰক্ষীয়ে দাহ কৰিব নিদিয়ে মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি। ইফালে প্ৰতিবাদকাৰীসকলেও যিকোনো পৰিস্থিতিত প্ৰতিকৃতি দাহ কৰিবই। ফলত প্ৰতিকৃতি লৈ দুই পক্ষৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়। অৱশেষত প্ৰতিবাদকাৰীৰ পৰা প্ৰতিকৃতি কাঢ়ি লৈ যায় আৰক্ষীয়ে। আনফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধন জাতীয় সামগ্ৰীৰ লগতে ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰা মন্ত্ৰী ৰঞ্জিত দাসক অপসাৰণ কৰি যোগ্য লোকক যোগান বিভাগৰ দায়িত্ব প্ৰদান কৰিবলৈ দাবী জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে। হয়, আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে সমগ্ৰ ৰাজ্যজুৰি মূল্যবৃদ্ধি যি দৈনন্দিনে হৈ আছে, অত্যাৱশ্যকীয় সা সামগ্ৰীকে আদি কৰি পেট্ৰল, ডিজেল, আলু, পিঁয়াজকে ধৰি আজি জীৱনদায়িনী যি ঔষধ, ইয়াৰ ওপৰত দৈনিক মূল্যবৃদ্ধি হৈ আছে। তাৰ প্ৰতিবাদ স্বৰূপে আমি যোগান বিভাগৰ যিগৰাকী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, তেখেতৰ পুত্তলিকা দাস কাৰ্যসূচী আছিলে আজি। আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমি বিশ্বনাথতো এই তেখেতৰ প্ৰতিকৃতি দাহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু ইয়াৰ পৰা ক'ব খোজোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজোঁ যে এইগৰাকী অলগদ্ধ যোগান মন্ত্ৰীক অতি শীঘ্ৰেই তেওঁৰ বিভাগৰ পৰা পদত্যাগ কৰি উপযুক্ত এগৰাকী দক্ষ আৰু যোগ্যতা সম্পন্ন ব্যক্তিক যোগান বিভাগৰ দায়িত্ব দিব লাগে। চাওক, আজি যেতিয়া যোগান বিভাগৰ মন্ত্ৰীগৰাকীক যদি প্ৰশ্ন কৰা হয় মূল্যবৃদ্ধিৰ ওপৰত, তেখেতে তেওঁৰ আওতাত নপৰে বুলি তেওঁ উত্তৰ দিয়ে। গতিকে এনেকুৱা এজন অলগদ্ধ মন্ত্ৰী যোগান বিভাগটো চলাবলৈ একেবাৰে ব্যৰ্থ হৈছে। সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ যে অসম চৰকাৰে শীঘ্ৰেই এই যোগান বিভাগৰ মন্ত্ৰীগৰাকীক যোগান বিভাগৰ মন্ত্ৰীগৰাকীক অপসাৰণ কৰি তাত এগৰাকী উপযুক্ত ব্যক্তিক দায়িত্ব দিব লাগে। আৰু আপোনালোকে গম পাইছেই, আজি দৈনন্দিন চলিবলৈ সৰ্বসাধাৰণ ৰাইজ মূল্যবৃদ্ধিত বাৰুকৈ প্ৰভাৱিত হৈ পৰিছে। আলু, পিঁয়াজ, মিঠাতেল, ৰন্ধন গেছ, আপোনাৰ পেট্ৰল, ডিজেল আৰু জীৱনদায়িনী যি ঔষধ, এই ঔষধসমূহ আজি 3 গুণ মূল্যত সৰ্বসাধাৰণ ৰাইজে ক্ৰয় কৰিবলগীয়া হৈছে। গতিকে অসম চৰকাৰে সম্পূৰ্ণৰূপে ইয়াৰ বাবে কিন্তু দায়ী অসম চৰকাৰ আৰু যোগান বিভাগ। গতিকে তাৰ প্ৰতিবাদত আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিলোঁ। কিন্তু প্ৰশাসনৰ তেওঁলোকে প্ৰতিকৃতিত আমাক বাধা দিলে। এয়া অতি দুৰ্ভাগ্যজনক, কাৰণ গণতান্ত্ৰিকভাৱে আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিলোঁ। প্ৰশাসনৰ মানুহে তেওঁলোকে কিন্তু আমাক বাধা দিয়া পৰিলক্ষিত হ'ল।